সদায় নিজক ভালে ৰখাৰ দায়িত্ব নিজেই ল'ব লাগিব, কাৰণ বেয়া থাকিলে কোনেও ভালে ৰাখিবলৈ আপোনাক নাহে। পৃথিৱীলৈ অহা খবৰটো 9 মাহ আগতেই জানিব পৰা যায়, কিন্তু পৃথিৱীৰ পৰা যোৱা খবৰ 9 ছেকেণ্ডৰ আগতো জানিব পৰা নাযায়। সেয়েহে জীৱনত প্ৰাণ খুলি জীয়াই থাকিবলৈ চেষ্টা কৰক। কষ্ট সহ্য কৰা মানুহবোৰ এদিন নিশ্চয় সুখী হ'ল, কিন্তু যিসকলে মানুহক কষ্ট দিয়ে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। ঘৰৰ ভিতৰত যিমান মন যায় কান্দক, কিন্তু দুৱাৰখন খোলাৰ সময়ত সদায় হাঁহি মুখে খুলিব, কাৰণ কোনোবাই যদি আপোনাক দেখে আপুনি ভাঙি পৰিছে, তেনেহ'লে সিহঁতে আপোনাক আৰু বেছি ভাঙি পেলাব। বৰ্তমানত মানুহৰ প্ৰিয় হ'ব গ'লেও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰোৰে প্ৰিয় হ'ব নোৱাৰে। মানুহে সদায় তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াহে বুজিব পাৰে, যেতিয়া এটি ভুলৰ কাৰণে জীৱনৰ পৰা বহু কিবা হেৰুৱাই পেলায়। কাজিয়াৰ সময়ত মূৰটো শীতল কৰি কথা পাতিব লাগে। মনত ৰাখিব যে কাজিয়াবোৰ এবাৰ ঠিক হ'ব পাৰে, কিন্তু হৃদয় কাটি তেজ ওলোৱা নিচিনা কথাবোৰ কেতিয়াও ঠিক নহয়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বল বুলি ভাবে। আঘাত পাহৰি যোৱাটো সহজ, কিন্তু অপমান পাহৰি যোৱাটো সহজ নহয়। আপুনি কৰা কাম কেতিয়াও হাৰ নামানিব। সদায় এটা কথা মনত ৰাখিব, আপুনি যিটো কাম সহজ বুলি ভাবে, মনত ৰাখিব কামটো সহজ হ'লে সকলোৱে কৰিলেহেঁতেন। জীৱনৰ দুটা চিৰসত্য, টকা নথকা পুৰুষ আৰু সৌন্দৰ্যবিহীন নাৰী সঁচাকৈয়ে কোনো মূল্য নাই। সদায় তেওঁলোকে অৱহেলিত হৈ থাকে, কেতিয়াবা সমাজৰ কাষত আৰু কেতিয়াবা আপোন মানুহৰ কাষত। আমাৰ মাগৰাকীয়ে হ'ল এনেকুৱা এটা বেংক, য'ত আমি আমাৰ সকলো খং, কষ্ট, অভিমান জমা কৰি ৰাখিব পাৰোঁ। আৰু দেউতা হ'ল এনেকুৱা এখন ক্ৰেডিট কাৰ্ড, যাৰ সহায়ত আমি পৃথিৱীৰ সকলো সুখ কিনিব পাৰোঁ। যদি আপুনি পাৰে মিছা কোৱাৰ অভ্যাস বন্ধ কৰক। হয়তো আপোনাৰ মিছা কথাই এদিন আপোনাৰ জীৱন ধ্বংসৰ কাৰণ হৈ পৰিব। আমাৰ জীৱনটোৱেই এনেকুৱা। কেতিয়াবা এনে লাগিব যেন আপুনি বৰ সুখী, কেতিয়াবা এনে লাগিব যেন আপোনাতকৈ দুখী আৰু এই পৃথিৱীত কোনোৱেই নাই। কাৰোবাৰ অৱহেলা মানেই আপোনাৰ জীৱনটো শেষ নহয়। এজনৰ কাষত মূল্যহীন হ'ব পাৰা, কিন্তু সকলোৰে কাষত নহয়। সদায় ধৈৰ্য ধৰক, মনক শক্তিশালী কৰক। মনত ৰাখিব, সময় সদায় এটা অৱস্থাত নাথাকে। বেয়া সময়ৰ পিছত ভাল সময় নিশ্চয় আহে। আপোনাৰ দূৰত্বই আপোনাৰ সম্পৰ্ক নষ্ট নকৰে, সম্পৰ্কবোৰ নষ্ট কৰে আপোনাৰ অৱহেলাই। এই পৃথিৱীত কিছুমান মানুহে আপোনাক সিমানখিনিহে ভাল পাব, যিমানখিনি আপোনাক ব্যৱহাৰ কৰিব পাৰিব তেওঁ। যিকোনো এজন ব্যক্তিৰ অসাধাৰণ প্ৰেম তেতিয়াই থমকি ৰ'ব, যেতিয়া তেওঁলোকৰ স্বাৰ্থৰ পূৰণ হ'ব। আপুনি অতীতৰ কথা ভাবি কোনো লাভ নাই, কাৰণ সেইটো হেৰাই গৈছে। বৰ্তমানক লৈ ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে অপেক্ষা কৰি আছে। কম কথা কওক, বেছি চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ৰাখে, সেই মাছটো কেতিয়াও বৰশীত নালাগে। সকলো সময়ত নিজৰ সিদ্ধান্তৰ মতে চলিবলৈ চেষ্টা কৰক, কাৰণ এই পৃথিৱীত কোনেও কাৰো ভাল হোৱাটো কেতিয়াও নিবিচাৰে। আপোনাৰ জীৱনত এই 3জন ব্যক্তিক কেতিয়াও ক্ষমা নকৰিবা। 1 নম্বৰ, যিয়ে আপোনাৰ নামত অভিনয় কৰে। 2 নম্বৰ, যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3 নম্বৰ, যিয়ে বিশ্বাসক অসন্মান কৰে। আপুনি চেহেৰাৰ প্ৰেমত পৰিলে তেওঁক পাহৰি যাব পাৰিব, কিন্তু তেওঁৰ কথাৰ যদি প্ৰেমত পৰে, তেতিয়া তেওঁক কেতিয়াও পাহৰিব নোৱাৰিব। আপোনাৰ জীৱনত আপোনাৰ পৰিস্থিতি যিকোনো সময়তে সলনি হ'ব পাৰে, গতিকে জীৱনত কাকোৱে আঘাত দিবলৈ চেষ্টা নকৰিব। আজি আপুনি হয়তো বহুত শক্তিশালী, কিন্তু সময় আপোনাতকৈ বহুত বেছি শক্তিশালী। আপুনি পত্নীৰ মূল্য তেতিয়াহে বুজি পাব, যেতিয়া আপুনি অসুস্থ অৱস্থাত বিচনাত পৰি থাকিব, আৰু তেতিয়া পত্নী অবিহনে সেৱা কৰিবলৈ কাকোৱে বিচাৰি নাপাব। পত্নী স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শুভাকাংক্ষী। আপুনি যদি জীৱনত সুখী হ'ব বিচাৰিছে, তেনেহ'লে সুখী হোৱাৰ এটা মন্ত্ৰ আছে। আশা কেৱল নিজৰ ওপৰত ৰাখক, আন কাৰোবাৰ ওপৰত কেতিয়াও নাৰাখিব। সময়বোৰ যেতিয়া আপোনাৰ বেয়া আহে, বহু কিবা কিবিয়ে কিন্তু আপোনাৰ কাৰণে বেয়া হৈ যায়। আনকি আপোনাক ভালদৰে বুজি পোৱা, ভালদৰে চিনি পোৱা মানুহজনো আঁতৰি যায়। যিয়ে তোমাক আঘাত দিছে তেওঁক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পাইছা সেয়া কেতিয়াও পাহৰিবলৈ চেষ্টা নকৰিবা। কাৰোবাৰ পৰা কষ্ট পালে ভাঙি নপৰিব। মনত ৰাখিব, প্ৰতিটো কষ্টই কিবা নহয় কিবা এটা শিক্ষা দি যায়।
সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক যিয়ে তোমাক সন্মান কৰে, কাৰণ সন্মান ভাল পোৱাতকৈ বহু বেছি মূল্যৱান। জীৱনত এইবোৰ ভুল আপুনি কেতিয়াও নকৰিব। 1 নম্বৰ, প্ৰতাৰকক দ্বিতীয়বাৰ বিশ্বাস নকৰিব। 2 নম্বৰ, মিছলীয়া এজনৰ পৰা সত্য কেতিয়াও আশা নকৰিব। 3 নম্বৰ, যিসকল আপোনাৰ জীৱনৰ পৰা গুচি গৈছে তেওঁলোকক ঘূৰি আহিবলৈ নিদিব। 4 নম্বৰ, অসৎ মানুহক সৎ উপদেশ নিদিব। 5 নম্বৰ, অত্যাধিক অহংকাৰী আৰু স্বাৰ্থপৰ লোকৰ পৰা সময় আশা নকৰিব। 6 নম্বৰ, অমানৱীয় মানুহৰ পৰা জ্ঞান নল'ব। 7 নম্বৰ, ব্যস্ত মানুহৰ পৰা বন্ধুত্ব আশা নকৰিব। 8 নম্বৰ, ভুল স্বীকাৰ নকৰা মানুহৰ পৰা সদায় আঁতৰি থাকক। প্ৰিয় দৰ্শক, ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদি চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।